পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত দাসৰ সংবাদমেল পাঞ্জাবাৰীত সংবাদমেল সম্বোধন মন্ত্ৰীগৰাকীৰ পুনে পুনে আপোনালোকক সংবাদমেলৰ মাজলৈকে লৈ গৈছে। কাৰ্যকালৰ অন্তিম পিৰিয়ডলৈ আমি আশা ৰাখিছোঁ 6 পৰা 7 লাখ ঘৰ আমি পামগৈ আৰু এইটোৰ কাৰণে এইটোৱে আমি ধাৰণা কৰিব পাৰোঁ যে আগন্তুক দিনত অসমত কাৰো ঘৰৰ কেঁচা ঘৰ নাথাকিব। এতিয়া এঘৰ মানুহ পৰিয়াল ডিভাইড হৈছে, পৰিয়াল ডিভাইড হৈ পেলাই কেঁচা ঘৰ বনোৱাটো বেলেগ কথা, কিন্তু পূৰ্বৰ আমাৰ যি পৰিয়ালৰ যি সংজ্ঞা যি পৰিয়ালৰ তেওঁলোকে 2011 চনৰ চেঞ্চাছত যাৰ নাম আছিলে পৰিয়াল বুলি, সেই পৰিয়ালৰ এটা ঘৰৰ কেঁচা ঘৰ নাথাকিব। গতিকে এই যি ব্যৱস্থা আৰু নতুনকৈ ইয়াৰ কাৰণে এটা এপ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অহা 15 ছেপ্টেম্বৰ তাৰিখে এটা নতুন এটা এপ মুকলি কৰিব। অৰ্থাৎ পূৰ্বৰ যিমানখিনি সিদ্ধান্ত আছিল তাৰ সিদ্ধান্তসমূহ সাল সলনি কৰি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই PMY 24 নামৰ এপ এটা লঞ্চ কৰিব 15 তাৰিখে। আৰু সেইদিনা অকল এপটো লঞ্চ কৰা নহয়, সেইদিনাখন প্ৰায় 30 লাখ ভাৰতৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যিসকল হিতাধিকাৰী, সেই হিতাধিকাৰীসকলক প্ৰথমকালীন টকা সেইদিনাখনে অনলাইন যোগে তেওঁলোকৰ একাউণ্টত মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰিছে। গতিকে এই যে একেলগে আমি ইমানখিনি টকা আমি পাম, যাৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। লগতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিহেতু আগতে পূৰ্বতে আমাৰ ইয়াতে যোৰহাটত আহি তেখেতে প্ৰায় 5,55,000 ঘৰ একেলগে গৃহপ্ৰৱেশ কৰিছিলে। তাৰ পৰৱৰ্তী সময়ত সেইদিনাখন যিহেতু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই পুনৰ কেইবা লক্ষ ঘৰৰো গৃহপ্ৰৱেশ কৰিব আৰু সেই গৃহপ্ৰৱেশৰ ভিতৰত আমাৰ অসমৰ প্ৰায় 1,03,573 গৃহপ্ৰৱেশৰ কাম অনলাইন যোগে ভাৰ্চুৱেলি তেখেতে আমাৰ অসমৰ এইকেইটাৰ ভিতৰত সেইদিনাখন গৃহপ্ৰৱেশ কৰিব। গতিকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যি অসমকে আদি কৰি বা দুখীয়াৰ প্ৰতি যি কাম কৰা যি মানসিকতা, এই মানসিকতাক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু মূলগতভাৱে এই সমগ্ৰ সফলতাৰ বাবে বা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবে বা প্ৰধানমন্ত্ৰী আৱাস যোজনা 24 এপ এইসমূহৰ বাবে মই বিভাগৰ মন্ত্ৰী হিচাপে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আমাৰ বিভাগৰ মন্ত্ৰী শিৱৰাজ সিং চৌহান ডাঙৰীয়াৰ লগতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো আমি সমগ্ৰ পঞ্চায়তৰ পৰা আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু এই চেগতে মই বিভাগৰ বিষয়া কৰ্মচাৰীসকলক ধন্যবাদ জনাইছোঁ। তেওঁলোকে নিষ্ঠা সহকাৰে কাম কৰি এইসমূহ সম্পূৰ্ণ কৰি যেনেকুৱাকৈ দিলে, ঠিক তেনেকুৱাকৈ যাতে আগন্তুক দিনতো এই কামখিনি একেলগে কৰি দুখীয়াৰ প্ৰতি সমৰ্পিত মনোভাৱেৰে যাতে কাম কৰিব পাৰোঁ, তাৰ কাৰণে সকলোকে মই আহ্বান জনাইছোঁ।